নমস্কাৰ, মোৰ নাম শ্ৰী দীপশিখা মেধি। মই ক্লাছ 10ৰ ছাত্ৰী আৰু মোৰ স্কুলখনৰ নাম ৰামদিয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মোৰ মাৰ নাম উষা মেধি, দেউতাৰ নাম জয়ন্ত কুমাৰ মেধি। মই কবিতা লিখা ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰিছিলো আৰু এতিয়ালৈকে ক্লাছ 10 এতিয়ালৈকে লিখিয়ে আছো আৰু পিছলৈও লিখি থাকিম। এতিয়ালৈকে মোৰ 50টা মান কবিতা এনেকে লিখি লৈছো, মানে লিখি ওলাইছো। গোটেইখিনি ইংলিছতে আছে। ইংলিছ মোৰ ফেভৰেট হয়, সেইটো কাৰণে মই ইংলিছতে লিখিলো, মানে আগৰ পৰাই লিখা ষ্টাৰ্ট কৰিলো ইংলিছতে। আৰু কবিতা লিখা হেৰিটো মোৰ বহুত আগৰ পৰাই আছে, ইচ্ছা যায়। যেতিয়া ফ্ৰী টাইম থাকে তেতিয়া লিখো, বা আৰু যেতিয়া ফ্ৰী টাইম থাকে তেতিয়াই লিখো বেছিভাগ। আৰু যদিও নাথাকে তেতিয়াহ'লে যদি কিবা এটা পতককে দেখি পিনে মনত থাকি গ'ল, যদি এনেকে লিখিব পাৰো তেতিয়াহ'লে সেইটোও লিখি দিও। আৰু মোৰ কবিতাৰ সবতকে ফেভৰেট কবিতাটো মোৰ ৰিফ্লেকশ্যন অন দ্য বেলকনি অফ লাইফ। এইটো ডে টু ডে লাইফত চলি থকা যোনবোৰ বস্তু সেইটোৰ ওপৰত লৈ মই লিখিছিলো। আৰু তুমি যিহেতু কবিতা লিখিছা, ইংৰাজী কবিতা লিখিছা, কিতাপ উলিওৱাৰ পৰিকল্পনা কৰিছা নেকি? ইচ্ছা আছে মোৰ পাব্লিছ কৰাৰ। তো আৰু যদি কেইটামান 10-20টা আৰু যদি লিখিব পাৰো তেনেকে চাও কি হয়। লিখা মেলাৰ বাহিৰে তুমি আৰু কি কৰি ভাল পোৱা? লিখা মেলাৰ বাহিৰে মই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত কিক বক্সিং খেলো। আজি ক্লাছ 10ৰ ষ্টুডেণ্ট, তোমাৰ এক্সামো আহি আছে, কেনেকুৱাকে পঢ়া শুনা কৰিছা? পঢ়া শুনা আগতকে ক্লাছ 9ত যিমান পঢ়িছিলো তাতকে টাইম বঢ়াইছো। বাকী ৰাতিপুৱা আই এম নট এ মৰ্ণিং পাৰ্চন একচুৱেলি, তো মই ৰাতিয়ে বেছি পঢ়ো। ৰাতি পঢ়িবা বেছি মানে টাইম পোৱা আৰু যিহেতু মানে ৰামদিয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খিনি পঢ়ি আছা, আগন্তুক পৰ্যায়ত ছাৰ বাইদেউসকলক কিবা ক'বা নেকি? এতিয়ালে ছাৰ বাইদেউ সকলে বহুত হেল্প কৰিছে, অকল মোক বুলি নহয় সকলো ষ্টুডেণ্টকে বহুত হেল্প কৰিছে। আৰু আমাৰ স্কুলত বহুত ভালকে পঢ়া মিলা কৰে, যোনটো বস্তু বুজি নাপাও আৰু যদি 2-3বাৰ সুধো বুজাই দিয়ে, বা আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে ক্লিয়াৰ কৰি দিয়ে। তো বহুতখিনি হেল্প পাইছো। বাকী আৰু পিছলৈও যাতে মই সেইখন স্কুলত যাওঁ আৰু পাছ আউট কৰাৰ পিছতো যদি যাওঁ কিবা হেল্প কৰে, মোৰ এইটো বিশ্বাস আছে তেওঁলোকে কৰিব। আৰু মোক বুলি অন দ্য বেলকনি অফ লাইফ। After ages, when you stand in front of your balcony with a cup of tea, looking back on the journey, what will you remember? Will it be the regrets that haunt you or the mistakes that you have made? Or will you think of the people you have had to let go and the love that faded away? Will you recall the laughter you have shared with others or the kindness you have shown? Or will your heart be heavy with the what ifs, the maybes, and the roads that not taken? Will you cherish the moments of triumph or lament the chances that slipped away? But as you stand there, sipping your tea and lost in thoughts, you will realize that nothing lasts forever, not even the memories you have brought. Nothing is permanent, not even the heartache or the joy. So let it be and live life to the fullest, for that's the only truth. Don't get attached to the highs or burdened by the lows, for in the end, it's not the years that we live, but the life that we live in those years. So let go and let be and live life each moment with glee, for that's the secret to a life well lived and the heart that's free. So young man, what will you remember when you look back on your life?